আজি কেইটামান ডাঙৰি হ'ব বাৰু 20টা হ'ব লাগে 20টা হ'ব তাৰপৰা সেইটো চাইডে এডা হ'ব ডাইৰা কৰিলে হ'ব ডাবল আছে অঁ ডাবলে আজি সেইখন হ'লেগৈ শ্ৰী ৰাধা বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ আপোনালোকে বহুত মৰম চেনেহ দি মোৰ এই যাতে ভিডিঅ'টো আগবঢ়াই লৈ যায় সেয়ে মই আপোনালোকৰ ওচৰত আশা ৰাখিলোঁ এইফালে আকৌ আমাৰ মানুহজনে ডাঙৰি বান্ধিবৰ কাৰণে টঙাল বনাই আছে টঙালখিনি বনাই ল'লেহে আকৌ ডাঙৰি বান্ধিব পাৰে তাৰপিছত আকৌ ল'ৰাটোৱে এই চিপছ খাই মানে কুকুৰৰ লগত চুপতি মাৰি আছে এইফালে এয়াকে অকণমান ভিডিঅ' কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আমাৰ ই মানে চাইকেলত চলোৱা কোপটো দেখিছে না চাইকেলখন ককাইকৰ আছিলে মানে অলপ বেয়া হৈ আছে সেনেকৈয়ে চলাই আছে কেলৈ ক'ত এখন নালটো খুলিছা সেইটো প্লাষ্টিকৰ নাল খুলিবনে মুলি মানুহৰ ঘৰলৈ কেলৈ আহিলা বৰষুণ দিছে যে পটপত বিয়া পাত লৈ যোৱা সোনকালে আহাগৈ আমাৰ ই আকৌ পটপত ঘৰলৈ আহিবলগীয়া হ'ল বিয়া পাত দেউতাই লৈ আহিলে যে বিয়া পাত নিব আহিলে মানে এইফালে আকৌ আমাৰ মানুহজনে ডাঙৰি আনিছে আজি মানে ডাঙৰি আনিব আছিলে গোটেই বৰষুণ দিলে পটপত মানে ৰাতিপুৱা 9টা বজাতে গ'ল ডাঙৰি আনিবলৈ বৰষুণ পেলায়ে আছে তাৰপৰা ডাঙৰিকেইটা আনি থ'লে বহুত আছে ধান আনি ডাঙৰি আনিব আৰু অকণমান এডৰামান দাবলৈও আছে সেইকণকে দাম বুলি পথাৰলৈ যাম বুলি ভাবিছোঁ এতিয়া বৰষুণ দিছে যাবলৈ পাওঁ নে নোৱাৰো জানো বৰষুণ যদি এনেকৈ অলপ অলপকৈ দি থাকে সেনেকৈ দাই নিবগৈ লাগিব নহ'বা যদি ডাঙৰকৈ বৰষুণ দি দিয়ে সেইডোখৰ পকিলে যে বেছি ভাঙি যাব মানে সেইকাৰণে দাবলৈ যাব লাগিব আপোনালোকৰ ধান কাটিছে না আমাৰ কটা হ'বই হ'ল আৰু এদিন দালেই হ'ব সেইখিনি মানে পকা নাই যে এদিন নহয় দুদিন দাৱনীয়ে এতিয়া এদিনে দাইনে দুদিনে দাইনে তিনিজনীয়ে দালে এদিনতে দাব পৰা হ'ব দুজনীয়ে যদি দায় এদিন এবেলামান লাগিব এতিয়া কি কৰে দাৱনীয়েহে জানিব কেঁচা হৈ আছে যে সেইখিনিৰ কাৰণে দাবলৈ আছেই আৰু নহ'বা আমাৰ চব ধান আগতীয়াকৈ যে দাই মেলি আজৰি হ'ল আৰু মাৰিও আধা আধিয়ে হ'বই হ'ল তাৰপৰা এইখিনি ভাল বান্দাত দেখিছে নাই সেইখিনি আছে বাৰু মাৰিবলৈ আৰু কেইবাটাও মৰণা মৰাও হ'ল তাৰপৰা আকৌ ধান ৰ'দত দি থৈছিলোঁ নহয় মানে আগদিনাখনি মৰণা মৰা ধানখিনি বাহিৰত পাছদিনাখনিয়ে থৈ দিলোঁ পাছদিনাখনিলে মানে ৰ'দত দিম বুলি থৈ দিছিলোঁ তাৰপৰা বৰষুণ আনিলে একে লৰালৰিকৈ মানে ধানকেইটা ভৰাই লৈছোঁ বৰষুণ এই ধানৰ ছিজনত মানে বৰষুণ দিলে দিগদাৰ হয় ধানবোৰ মৰণা মাৰি পিনে আমি বাহিৰতে থৈ দিওঁ ৰাতিটো আকৌ পাছদিনাখনি শুকুৱাই পিনে ভঁৰালত ভৰাই দিওঁ দুদিন শুকুৱাব লাগে এদিন শুকুৱালেও নহয় এদিন শুকুৱাওঁ তাৰপিছত এদিন আকৌ ৰাতিটো ঢাকি পিনে থৈ দিওঁ আকৌ পাছদিনাখনি শুকুৱাওঁ তাৰপৰা সেনেকৈ আকৌ ভঁৰালত ভৰাই দিওঁ সেইটো মৰণা আজৰি হৈ যায় আৰু তাৰপৰা ইয়াৰ কাপোৰ মেলি থৈছিলোঁ কাপোৰখিনিও আকৌ ভৰাবলগীয়া হ'ল বৰষুণ অকণমান ডাঙৰকৈ দিয়া গোটেই তাৰপৰা কাপোৰখিনি ভৰাই লৈছোঁ লৰালৰিকৈ মানে সময় নহয় ইমান মানে বহুত কাম কৰি মানে দৌৰা দৌৰিকৈ কৰি থাকিবলগীয়া হৈছে পথাৰলৈও যাম বুলি ভাবিছিলোঁ যে সেইকাৰণে সোনকালে উঠিছোঁ আজি তাৰপৰা উঠিলেও কি হ'ব অকলে অকলে চব কাম কৰা যে একদম বহুত দেৰিয়ে লাগি যায় একদম দৌৰা দৌৰিকৈ সেইকাৰণে মই কাম কৰি আছোঁ আৰু চাই থাকক বাৰু কি হ'বগৈ পাছলৈকে পথাৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ তাৰপৰা ইয়াৰ পথাৰলৈ নিবলৈ ভাত নিবলৈ মানে চব্জি বনাই আছোঁ ভাজিকণ বনাই লৈছোঁ আৰু ভাজিকণ ভাজি থকা লগতে মানে চাহ অকণো উঠাই লৈছোঁ চাহ অকণো পথাৰলৈ লৈ যাব লাগিব নহয় মানুহজনে 9টা বজাৰ পৰা কাম কৰি আছেগৈ পথাৰত ডাঙৰি বান্ধি আছেগৈ চাহ মানে বৰষুণ দিছে ঠাণ্ডা ঠাণ্ডা লাগিছে চাহ অকণ খাই দিলে মানে ভাল লাগিব সেইকাৰণে চাহ অকণো বনাই লৈছোঁ আৰু মোৰো খাওঁ লাগিছে ঘৰত তিতি ধান ভৰালোঁ কাপোৰ ভৰালোঁ সেইবিলাক ইটো সিটোকৈ কৰি আছোঁগৈ চাহ অকণ খাওঁ লাগিছে হ'লেও মানে একেবাৰে পথাৰতে খামগৈ সেইকাৰণে পথাৰলৈকে ভৰাই লৈছোঁ আৰু এইফালে লাই কেইডাল মানে বিলাহী এটাই ভৰাই লৈছোঁ পথাৰত চাটনি কৰি খাবলৈ বৰষুণ যাক নিদিলেহেঁতেন তেতিয়া আমাৰ ধানৰ এটা চাইডৰ কাম এদাই হৈ গ'লহেঁতেন আৰু এটা চাইডহে আছিলে সেইটো চাইডে আৰু 3 দিন আৰু 5 দিনমানৰ পাছতহে যাব পৰা হ'ব তেতিয়াহে পকিব এতিয়া পকা নাই যে সেইকাৰণে আজি ৰক্ষা পোৱাহেঁতেনো আৰু আজি যদি বৰষুণটো নিদিলেহেঁতেন নহয় আমাৰ এটা চাইডৰ পূৰা ধানৰ কাম কৰি পিনে পথাৰৰ কামখিনি কৰি পিনে সম্পূৰ্ণ এদাই হৈ গ'লহেঁতেন আৰু বৰষুণ যাক দি দিয়াৰ কাৰণে আজি বহুত দিগদাৰ লাগিলে ধানও এটা মৰণা কাম আজৰি হ'লোহেঁতেন ধানখিনি শুকালেহেঁতেন ভৰাই থৈ দিব পাৰিলোহেঁতেন এতিয়া আকৌ ভৰাবলগীয়া হ'ল ভৰাই পিনে আকৌ এতিয়া ৰ'দ দিলে আকৌ উলিয়াই আকৌ ৰ'দত দিব লাগিব দুবাৰ কৰিব লাগিব নহ'বা একেবাৰতে কামটো কৰি হৈ যায় এই কাম এনেকুৱা ধানৰ হেৰিয়ত বৰষুণ দিলে বহুত দিগদাৰ লাগি যায়
আৰু মই এতিয়া পথাৰলৈ চাহখিনি মানে বাকী পিনে ফ্লাছত ভৰাই লৈছোঁ। তাৰপিছত শহু দেউতা ঘৰত আছে নহয়, শহু দেউতাওতো কামত লাগি আছে, বৰষুণত তিতি ঠাণ্ডা লাগিছে। মই সেইকাৰণে চাহকাপ দি থৈ আহিলোঁগৈ দেউতাক গৈ পিনে। তাৰপৰা মই চাহখিনি ভৰাই লৈ আকৌ ভাজিকণ লৰাই পিনে টিফিনত ভাত, এফালে টিফিনত ভাতো ভৰাই আছোঁ, আকৌ ভাজিকণো লৰাই আছোঁ। যে মোৰ এই ভিডিঅ'বিলাক চাই যে মোক ইমান মৰম দিছে, ইমান মৰমত ইমান ধুনীয়াকৈ কমেণ্ট লেখে, সেইটো কাৰণে মোৰ বহুত ভাল লাগে। আৰু আপোনালোকলৈ মোৰ এই হৃদয়ৰ পৰা বহুত বহুত মৰম যাচিলোঁ আৰু মই বহুত ধন্যবাদ যাচিলোঁ। আৰু মোৰ এই সৰু মুখৰ পৰা ক'বলৈ ভাষাই নাই, কি ভাষাৰে মই আপোনালোকক ধন্যবাদ জনাম। মই এয়া পথাৰলৈ ওলাইছোঁ, এয়া কাচি লৈ ল'লোঁ এফালে এখন গামোচা লৈ ল'লোঁ, তাৰপাছত এইটো চাৰ্টটো লৈ ল'লোঁ, তাৰপিছত এইকেইটা পিন্ধি ল'ব লাগিব নহ'বা হাত কাটিব যে। মই আগতে ধানডালে মানে এনেকৈ আঙুলিত পিন্ধাও এডাল চিলালোঁ, এতিয়া মই নাই দোৱা যে বহুত দিন হ'ল, মোৰ সেইটো নাই, হেৰাই থাকিলে মানে, চিলাবলৈও সময় নাই আৰু মই সদায় নেদাওঁ, এদিনে দাওঁ। তাৰপিছত এতিয়া এইখিনি টোপোলা লৈ ল'লোঁ দেই। এতিয়া মই ভাত দিবলৈ যাওঁ, ব'লক এতিয়া পথাৰত লগ পামগৈ আকৌ আপোনালোকক। অঁ, চবলৈ ভাত বাঢ়ি থৈ আহিছোঁ। এইফালে মই পথাৰ আহি পালোহি দেই। তাৰপাছত এয়া মানুহজনেও মানে ধান কঢ়িয়াই আছে, আৰু ধান কঢ়িয়াই পিনে ই আমাৰ মানুহঘৰ যে দেখিছে নহয়, সেয়া আমাৰ মানুহজনৰ আপাকৰ ঘৰ হয়। মানে সিহঁতৰ ঘৰতে ঠেলাখন থৈ দিছে, সিহঁতৰ ভঁৰালৰ চালিখনৰ তলতেই। তাৰপৰা ধানখিনি আনি পিনে ঠেলাখনত তাতে থৈ দিছে, তাৰপৰা ঘৰলৈ লৈ আহিব ঠেলাত লৈ। আকৌ ঘৰলৈকে মানে কান্ধত আনিবলৈ বহুত দূৰ হৈছে, সেইকাৰণে ঠেলাখনত লৈ পিনে ঘৰলৈ আনে। আৰু এইফালে আমি চাহ খাবলৈ লৈছোঁ, চাহ বাকি দিছোঁ মানুহজনক। তাৰপাছত দেউতাও পথাৰতে আছিলে যে, মানুহজনে দেউতাক চিঙি আছে মানে চাহ খাবলৈ, দেউতাই নুশুনিলে, তাৰপৰা ঘৰলৈ গুচি আহিলে, দেউতা চাহ নাখালে আৰু। পথাৰত খাবলৈ কিমান ভাল লাগে ন? খালি আজি বতৰটো বেয়া আকৌ, সেমেকা কেনেকুৱা কৰিছে চকোন বতৰটো, কিমান মানে বৰষুণ দিছে এবাৰ আকৌ ৰ'দ দিয়া গোটেই কৰিছে, এনেকুৱাই কৰি আছে। সেইবিলাক আমাৰ ধান দাই হ'ল, এইবিলাক কাটিলে এতিয়া ধান বিলাক। কি কৈছে? এই ধান দাবৰ কাৰণে চোলা পিন্ধি লৈছো, নহবা হাতখন কাটিব যে। চাৰ্টটো পিন্ধি ল'লে ভাল, ধানৰ কাম কৰিবলৈ এনেকুৱা চাৰ্ট এটা সদায় পিন্ধি ল'ব লাগে মানুহে। তুমি দেউতাহঁতৰ চাৰ্টটো পিন্ধি ল'লা হয় নাই? দেউতাৰ চাৰ্ট নিপিন্ধি কাৰ চাৰ্ট পিন্ধিম? তোমাৰ চাৰ্টটো মোলৈ নোজোৱে, তোমাৰ চাৰ্ট মোলৈ জুৰিব নেকি? দেউতাৰ চাৰ্টে পিন্ধিব লাগিব। হ'ব তুমি পিন্ধা। গামোচাখন বান্ধিব নাযাম, নিজে বান্ধি লওঁ। গামোচা চামোচা বান্ধি ল'লোঁ, ইখন কাচি ল'লোঁ, পতাৰখন দেখুৱাই দিয়া। হৰি গোবিন্দ গোপীনাথ মদন মোহন জয় ৰাধা জয় কৃষ্ণ জয় বৃন্দাবন। আৰু মই ভগৱানৰ নাম লৈ ইয়াত ধান দাবলৈ লৈছোঁ। ধানখিনি কাটিবলৈ বেয়া হোৱা নাছিলে বা হ'লেও এনেকৈ পৰি গ'লে মানে দাবলৈ ইমান ভাল নালাগে, থিয় হৈ থাকিলে মানে দাই বহুত ভাল লাগে, ঘচা ঘচ কাটি যাব পাৰি। পৰা ধানখিনি দাবলৈ হ'লে মানে অকণমান দেৰি লাগে, হাতো ধৰে আৰু কঁকালটো বিষাই যে অকণমান দিগদাৰ হয়। থিয় হৈ থাকিলে মই ধান কাটিবলৈ বহুত পাৰোঁ আগতে, এতিয়া বহুত দুবছৰমান ধান কটাই নাই, এতিয়া পৰি আছে কাৰণে অকণমান কাটিবলৈ মানে দিগদাৰ হৈছে। আৰু পৰা ধান একেবাৰে চেপেটা হৈ পৰিলে মানে দাবলৈ বেয়া লাগে, অকণমান এনেকৈ হাউলি হৈ লাচ লৈ থাকিলে মানে তেতিয়া কাটিবলৈ ভাল লাগে। অকল আমাৰ ল'ৰাটো চাওক, সেয়া গছৰ ওপৰত উঠি আছে, মানে পথাৰত আহি মানে শান্তিকৈ পথাৰত আহিও নাথাকে।
এতিয়া গছৰ ওপৰত উঠি আছে হ'ব এতিয়া নামি দিয়া নামাও ইমান গছৰ ওপৰত উঠি নাথাকে পৰিবলৈ হ'লে কি হ'ব আৰু এতিয়া পথাৰত ভাত খাবলৈ মই টিফিনকেইটা উলিয়াইছোঁ মানুহজনে কৈছে ভোক লাগিছে ভাতটো উলিওৱা যোৱা হ'ব দাব পাৰিলে দাবা আৰু নোৱাৰিলে যাবাগৈ আৰু এতিয়া বৰষুণো আনিছে তুমি ভাতটো খাই লওঁ তাৰপিছত দাব পাৰিলে দাম আৰু সময় হ'লে মানে সময়টো আছেই বাৰু কিন্তু বতৰটোৰ কাৰণেহে খেলি মেলি লাগি আছে বৰষুণ এবাৰ দিছে এবাৰ হেৰি কৰিছে তাৰপিছত মই এইকেইডাল লাইকেইডাল আৰু বিলাহীকেইডাল লৈ আহিছিলোঁ যে সেইকেইডাল চাটনি বনাই ল'ব লৈছোঁ তুমি সৰুত খাবা মই এটা লুনিংগে তাপা খাব এতিয়া নালাগে আকৌ মান বেলে বনাকে মাকে পথাৰত দেখো কৰিছে ৰাইজ পথাৰত কৰিছে দেখিছে আমাৰ লাগিছে মই কথা বহু বহি পিনি মোৰ ভোক লাগিছে তোমাৰ এইফালে দেখোৱা ভাজি এইটো দেখুৱা কৈ থকা মুনাটো বহাই মুনাটো বহাব এইটো বহা কি কৰিবলৈ চিৰাধা বন্ধু বান্ধৱীসকল আমাৰ ইয়াত পথাৰত ভাত খাই আছে দেই তাৰপিছত ময়ো খাম মই ইয়াত মোলৈ থৈ দিছোঁ সেয়া তাৰপৰা ইয়াত আমাৰ মানুহজনে আৰু ল'ৰাটোৱে খাই আছে তাৰপৰা এতিয়া ময়ো খাওঁ খাই লওঁ তাৰপাছত আকৌ ধান দাম আকৌ এয়া লাই শাকৰ চাটনি লাই আৰু বিলাহী আৰু আলু পিটিকি লৈছোঁ চাটনি তাৰপিছত এইফালে নেমু নিমখ এয়া ভাজি এয়া দালি ভাজি মানে পটল আলু কুন্দুলি বেঙেনা চব মিক্সাৰ ভাজি এয়া আমি খাওঁ আৰু পথাৰত কেনেকুৱা লাগিছে পথাৰত ভাত খাই মুলি মানুহ হা মজা লাগিছে না হয় নি আৰু আমাৰ ল'ৰাটোৱে বৰষুণ দিছে যে ছাতিটো লৈ পিনে গছৰ ওপৰত বহি আছেগৈ একদম বহুত উৎপতীয়া আৰু বহুত চঞ্চল মানে কথাটো কৈ থাকিব লাগে কিবা এটা কৰিবলৈ একেহে মানে অকণমান বুদ্ধিটো মানে হওক বুলিয়ে এটা দুটাকৈ কাম কৈ কৰাই থাকোঁ আৰু তাৰপিছত এই মানুহজনে এতিয়া ধান দাইছিল যে সেইকেইটা ডাঙৰি ভা বান্ধি লৈছে তাৰপিছত আগতে কাটি থোৱাখিনি দাৱনীয়ে কাটি থোৱাখিনি বান্ধি পিনে থৈ আহিলেগৈ সেইখিনি আজৰি হ'ল এতিয়া মই যোৱাৰ পাছত কটাখিনিকেইটা মানে এতিয়া ডাঙৰি বান্ধিছে তাৰপিছত এইকেইটা বান্ধি লৈ আৰু ঘৰলৈ যাম আৰু ভাত ইয়াত খাবলৈ জানা আৰু এইফালে এয়া মানুহজনৰ ডাঙৰি বাহা বান্ধি হ'লগৈ আৰু বেছিকৈ নেদাওঁ আৰু বতৰটো একদম বৰষুণ দি আছে যে সেইকাৰণে যাওঁগৈ আৰু এভাৰ কাটিলোঁ আৰু কাটিবলৈ সময় আছিলে হ'লেও নেকাটো আৰু মানে বতৰটো বেয়া হ'লে মানে বেছি দেৰিলৈকে পথাৰত থাকিবলৈ বেয়া লাগে এইপিনে 4টা বজাতেই আজিকালি আন্ধাৰ টাইপৰ হৈ যায় 5টা নেবাজোতেই পূৰা আন্ধাৰ হৈ যায় সেইকাৰণে বেছিকৈ পথাৰত থাকিবলৈ বেয়া তাৰপৰা যাওঁগৈ ঘৰতো কাম আছে গোটেই বাচন বৰ্তনবিলাক আছেই কৰিবলৈ চবটো ময়ে কৰিব লাগিব আৰু কোনে কৰিব কোনেও নকৰে নহয় চব এনেকৈ আছে এতিয়া গৈ আকৌ ঘৰত কাম কৰোঁগৈ
আৰু পথাৰলৈ নাহোঁ যদিও সদায় মানে পথাৰলৈ নাহিলেও ঘৰতেই মানে মোৰ ৰক্ষা নাই কাম কৰোঁতে বাৰিষা খৰালি হ'লে মানে সেইটো কাৰণে মোৰ অলপ বেছি কষ্টটো বেছি হৈ যায় আৰু মই অপাৰেশ্যন কৰা আছে যে আপোনালোকক আগতেই কৈছোঁ বা অপাৰেশ্যন কৰাৰ কাৰণে মোৰ অলপ কাম কৰিবলৈ দিগদাৰ হয় বেছিকৈ কাম কৰিলে উশাহটো অকণমান চুটি হৈ যায় আৰু এতিয়া মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰো জীৱন সংসাৰ চবৰে সুখেৰে ভৰি পৰক সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ চবলৈকে ৰাধে ৰাধে